নমস্কাৰ মই মধুস্মিতা চুকে আপোনালোক সকলোকে লক্স বুটিকলে স্বাগতম জনাইছো আজিও খুব ধুনীয়া কেজুমান কাপোৰ আপোনালোকলে লৈ আহিছো বছৰৰ একেবাৰে শেষ আমাৰ পৰ্যায় পাইছেহি লগতে আজি খ্ৰীষ্টমাছৰ কাৰণে আজি আৰু বিশেষ ৰেহাই মূল্যত আপোনালোকক কাপোৰ আগবঢ়াম আৰু লগতে আজি যিসকলে কাপোৰ বুকিং কৰিব আপোনালোকে প্ৰতিযোৰ কাপোৰৰ লগতে খ্ৰীষ্টমাছ বুলি এটা সৰু সৰু গিফট কাপোৰৰ লগতে আপোনালোকে উপহাৰ হিচাপে পাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ অনুৰোধ কৰিম মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰি লয় আৰু যিসকলে নতুনকৈ মোৰ পৰা কাপোৰ লৈ আছে আপোনালোকে কাপোৰ কোৱালিটি কেনেকুৱা পাইছে বা কাপোৰটো সঠিক সময়ত পাইছে নে নাই এটা কমেন্ট কৰি আমাক জনাব আৰু লগতে যিসকলে ভিডিঅ' চাই কাপোৰ বুক কৰিবলৈ বিচাৰে স্ক্ৰীনত যিটো নম্বৰ দিয়া থাকে 9706633108 এই নম্বৰটোতে কাপোৰটো আছে নে নাই সবিশেষ জানি আপোনালোকে বুকিং ল'ব পাৰিব যোৰহাট ডিস্ট্ৰিক্টৰ ভিতৰত কভাৰ কৰিব পৰা এৰিয়া হলে ক্যাশ অন ডেলিভাৰী ব্যৱস্থা আছে নহলে ডিটিডিসি থ্ৰুতে কাপোৰ পঠিওৱা হ'ব অসমৰ ভিতৰত হলে আপোনালোকে এতিয়া যেহেতু আমি শিপিং টু ফ্ৰী দিও যদিও যেহেতু আমি আগৰ ভিডিঅ' সময়ত আপোনালোকক কৈছো যে আমি যিখিনি কাপোৰ আপোনালোকক অফাৰ মূল্যত দি আছো বা আগবঢ়াইছো সেইখিনি কাপোৰত আপোনালোকে 100 रुपीस এক্সট্ৰা শিপিং চাৰ্জ দিব লাগিব আৰু অসমৰ বাহিৰত হলে যিমানটো ৰেট হ'ব সেই অনুপাতে আপোনালোকে পেমেন্টটো কৰিব লাগিব আৰু এটা বিশেষ আপোনালোকক কথা মই জনাও যে যোৱা দেওবাৰৰ পৰা মানে আজি ডেটলৈকে আপোনালোকে যিসকলে মোৰ লগত যদি কোনোবাই কাপোৰৰ কাৰণে কিবা কথা পাতিছিলে বা স্ক্ৰিনশ্বট পঠিয়াইছিলে বা আপোনালোকৰ কিবা যদি জানিবলগীয়া আছিল যদি মেছেজ আপোনালোকে কৰিছে মোক WhatsAppত তেনেহলে মই কাৰোৰে মেছেজ ৰিসিভ কৰিব পৰা নাই যেহেতু মোৰ মোবাইলটো অলপমান প্ৰবলেম হৈছিল তো আজিৰ পৰা মই নতুনকৈ আকৌ আৰম্ভ কৰিছো আপোনালোকৰ যদি কিবা আছিলে জানিবলগীয়া বা কাপোৰ যদি আপোনালোকৰ কাৰোবাৰ বুকিং আছিলে মোক যদি কমেন্ট কৰিছে মই যদি ৰিপ্লাই কৰা নাই তেনেহলে গম পা নিশ্চয় আপোনালোকক এটা মই জনাই দিছো যেহেতু মোৰ মোবাইলটো অলপ প্ৰবলেম হৈছিল মই হেতু কাৰণে একোৱে মই কৰিব পৰা নাই আৰু এটা একেবাৰে দুখৰ বিষয় হ'ল যে মোৰ বহুতখিনি এনেকুৱা কাস্টমাৰ আছিল যিখিনি মোৰ মানে এনি টাইম মোৰ পাৰ্মানেন্ট কাস্টমাৰ নিচিনা আছে না অনলাইনতে মানে তেওঁলোকে মোৰ পৰা এনি টাইম কাপোৰ লৈ থাকে বা মোৰ লগত যোগাযোগ ৰাখে বা কিবা এটা থাকিলে ফটো এখন হলেও আমি শেয়াৰ কৰো বা পঠিয়াও তেনেকুৱা বহুতখিনি মোৰ কাস্টমাৰ আছিল কিন্তু সকলোখিনি যেহেতু ডিলিট হৈ গৈছে মানে ইমান কাস্টমাৰ থাকে ইমান মানে মানুহে মেছেজ কৰি থাকে সকলোৰে মেছেজ বিলাক নামৰ হতে মোবাইলত সেভ কৰাটো সম্ভৱ নহয় যেটো নাম্বাৰটো থাকে তো নাম্বাৰটো থকাৰ কাৰণে যিমানখিনি সেভ আছিল মোৰ সেভ থকাখিনি থাকিলে কিন্তু যিখিনি আনসেভ আছিল আনসেভ যিখিনি মোৰ কাস্টমাৰ আছিল সকলোখিনিৰে মেছেজ হক যিকোনো মানে সব দিন ফোন নাম্বাৰ সকলোখিনি মোৰ ডিলিট হৈ গৈছে আৰু আপোনালোকে যদি মোৰ যিসকলে মোৰ পৰা নিয়মিতভাৱে কাপোৰ লৈ থাকে আপোনালোকে যদি মোৰ ভিডিঅটো চাই আছে তেনেহলে প্লিজ আপোনালোকক অনুৰোধ কৰিম আপোনালোকে মোক এটা কমেন্ট কৰি বা এটা মেছেজ কৰি মোক আপোনালোকে জনাব বা এটা হাই হেল্লো কিবা কৰি দিব মই আপোনালোকৰ নাম্বাৰটো বা ফটো মানে ডিপিখন চাই হলেও মই আপোনালোকক মানে চিনি পাম যিসকলে মোৰ পৰা নিয়মিতভাৱে কাপোৰ মুপা লৈ আছে বা লৈ থাকে আপোনালোকে কাপোৰ নললেও মোক হাই হেল্লো কিবা মেছেজ এটা কৰিব মই এবাৰৰ পৰা মানে আপোনালোকৰ সকলোৰে যিমানখিনি পাৰো নাম্বাৰখিনি সেভ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু যদি যোৱা দেওবাৰৰ পৰা আজিৰ ডেটত আপোনালোকে কোনোবাই কিবা মেছেজ কৰিছিল যেহেতু মই পোৱা নাই আৰু আপোনালোকে যদি ভিডিঅ' চাই আছে তেনেহলে আকৌ এবাৰ মোক আপোনালোকে WhatsAppত মেছেজ কৰিব এতিয়াৰ পৰা মই আপোনালোকক ৰিপ্লাই দিব পাৰিম এতিয়া সব খুব ধুনীয়া এজোৰ দেখুৱাইছো যেহেতু মই কৈছিল যে এই মাহটো একেবাৰে আমাৰ বছৰৰ শেষ মাহ আপোনালোকক যিমান পাৰো আমি ৰেহাই মূল্যত দিবৰ কাৰণে চেষ্টা কৰিম আৰু তাতে আজি খ্ৰীষ্টমাছ হেতু কাৰণে আপোনালোকক আৰু অলপ ৰেহাই মূল্যত দিম আৰু লগতে সৰু সৰু এটা উপহাৰ আপোনালোকলৈ আগবঢ়াম তেনেহলে সব এজোৰ খুব ধুনীয়া এজোৰ সেমি ঘিচাৰ এটো জোৰা হয় খুব ধুনীয়া অকল এটা পিছে আছে দে এটো সেমি ঘিচাৰ এটা জোৰা হয় এটো সব এটো প্যাৰট গ্ৰীন কালার ফুলটো দিয়া আছে দে এটো প্যাৰট গ্ৰীন কালার ফুলটো দিয়া আছে আৰু আপোনালোকে ভিডিঅটো মানে সঠিককে ধৰিব পাৰিছে নে নাই বা সবখিনি ঠিকে থাকে আছে নে নাই এটা কমেন্ট কৰি জনাব দেই নহলে মানে মই যেহেতু মোৰ মোবাইলটো অলপমান চেঞ্জ কৰিবলগীয়া হৈছে তো নতুন মোবাইল এটাত আকৌ মানে নতুনকে সকলোখিনি আৰম্ভ কৰোতে অকনমান অসুবিধা হয় প্ৰতিটো ক্ষেত্ৰতে মানে মোৰ এতিয়া অলপ অসুবিধা হৈছে যদি আপোনালোকৰ কিবা অসুবিধা পাইছে বা আপোনালোকৰ কিবা অসুবিধা হৈছে তেনেহলে এটা মোক কমেন্ট কৰি জনাব তেতিয়াহলে মই মানে বস্তুখিনি ধৰিব পাৰিম অলপমান এটো সেলফ বৰ্ডাৰ আহিব সব এটো সেলফ বৰ্ডাৰ থাকিব গুটেই গাতে এনেকৈ দেখিছেনে ফুল বসা থাকিব একদম ঘনকে ফুল বসা থাকিব কাপোৰটো এটো সেমি ঘিচাৰ জোৰা হয় এজো আপোনালোকে লাভ কৰিব যে 950 रुपीस 950 টকাত 950 টকাত এজোৰ লাভ কৰিব লগতে খালি আপোনালোকে 100 रुपीस এটা এক্সট্ৰা শিপিং চাৰ্জ দিব লাগিব
আৰু এইযোৰ কাপোৰৰ লগতো আপোনালোকে এটা সৰু ধুনীয়া উপহাৰ আপোনালোকে গিফ্ট হিচাপে পাব এইখন আহিব চক মেখেলাখন এইটো আহিব ব্লাউজৰ পিচ আৰু গোটেই ব্লাউজৰ পিছতো এনেকৈ সৰু সৰুকৈ বুটা থাকিব আৰু এইটো এটা পাৰি থাকিব 950 rupees ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব এযোৰ চক চাদৰখন এযোৰ অলপমান নুনিত আহিব আৰু মেখেলাখন থাকিব কটন সিল্কত এটো এটা খুব ধুনীয়া জোৰা হয় এটো চক এটো দেখিছেনে এইখিনি আহিব সাইডৰ পাৰিখিনি এটো আহিব আসলটো আৰু গুটেই গাতে এনেকুৱা ধৰণে আছে ডিজাইনটো এযোৰ লাভ কৰিব 600 টকা এযোৰ লাভ কৰিব 600 টকাত খালি আপোনালোকে 100 rupees এটা এক্সট্ৰা শিপিং চাৰ্জ দিব লাগিব যেটো কৈছোৱে বছৰৰ একেবাৰে শেষ হৈছে আমি যিমান পাৰো আমাৰ আগৰ ষ্টক উলিয়াই পেলাই নতুন ষ্টক যেহেতু আনিবৰ কাৰণে আমি চেষ্টা কৰি আছো আৰু নতুন ষ্টক আনিবও লাগিব যেহেতু বিহু আহিছে নতুন বছৰ আহিছে হেতু কাৰণে এইখিনি যিমান পাৰো আপোনালোকক একেবাৰে মানে আমি একো মানে হেৰি নৰখাকে আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছো এখন আহিব চক মেখেলাখন এখন ৰেগুলাৰ যিসকলে চাদৰ মেখেলা ব্যৱহাৰ কৰি থাকে ডেইলি ইউজ কৰিবৰ কাৰণে এইবিলাক ধুনীয়া কাপোৰ এইটো আহিব ব্লাউজৰ পিচটো ব্লাউজৰ হাতত এনেকুৱা এটা পাৰি আহিব 600 only 600 ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব লগত খালি 100 rupees এটা শিপিং চাৰ্জ দিব লাগিব তাৰে এটো এটা আছে সব কালাৰ এটো অলপমান শ্ৰী গ্ৰীন টাইপত আহিব কালাৰটো এটো অলপমান শ্ৰী গ্ৰীন টাইপত আহিব দেখিবলৈ অলপ ব্লু টাইপৰ লাগিছে এতিয়া হয়তো কিন্তু ব্লু নহয় দে এজো কাপোৰটো এজো অলপমান শ্ৰী গ্ৰীন টাইপত আহিব অলপ শ্ৰী গ্ৰীন টাইপত আহিব ওচৰত দেখালে নিশ্চয় ধৰিব পাৰিব মাজে মাজে ব্লু আছে কিন্তু অলপ শ্ৰী গ্ৰীন টাইপত আহিব কাপোৰটো এখিনি আহিব সব সাইডৰ পাৰিখিনি এখিনি আহিব সাইডৰ পাৰি ব্লু শ্ৰী গ্ৰীন তেনেকৈ মিক্সে আছে কাপোৰটো এটো কাৰণে হয়তো অকমান ব্লু লাগিব পাৰে এখন আহিব সব তাৰে মেখেলাখন এটো আহিব মানে কালাৰটো এনেকুৱা ধৰণৰ হ'ব এখন আহিব মেখেলাখন ব্লাউজৰ পিচটো সিম্পল হ'ব লগতে এটা সৰু পাৰি দিয়া থাকিব এটো আহিব সব ব্লাউজৰ পিচটো 600 ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব ডেইলি যিসকলে চাদৰ মেখেলা পিন্ধে বা ব্যৱহাৰ কৰে লব পায় আৰু কাৰোবাক গিফ্ট দিবৰ কাৰণে এইবিলাক ধুনীয়া কাপোৰ এযোৰ আছে সব এযোৰ অলপমান জামুন কালাৰ তেনেকুৱা টাইপত আহিব এযোৰ এইবিলাক এযোৰ সব এখিনি আহিব সাইডৰ পাৰিখিনি গুটেই গাতে এনেকুৱা ধৰণে একে সেম ডিজাইন হ'ব কাপোৰযোৰ দাম একে হ'ব 600 ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব এবিলাক কিন্তু কাপোৰ ঠাণ্ডাতহে পিন্ধিবলৈ বেছি ভাল গৰমৰ দিনতকে মানে এবিলাক কাপোৰ ঠাণ্ডাত পিন্ধিবৰ কাৰণে বেছি ভাল হয় এখন আহিব সব মেখেলাখন ব্লাউজৰ পিচটো সিম্পল হ'ব লগতে এটো এটা পাৰি থাকিব 600 ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব এযোৰ আছে সেমি ঘিচাৰ যোৱা এটা পিছে আছে এটো ব্ল্যাকত অকল এটা পিছে এটো আছে এটো সব ব্ল্যাকত আছে ট্ৰাসলটো হোৱাইটত আহিব এটো এটা সাইডৰ পাৰি কথা নাই আপোনালোকে দহিও এযোৰ কাপোৰ নকৰিলেও কোনো কথা নাই দহি নকৰিলেও এযোৰ হৈ যাব এটো আহিব তাৰে ব্লাউজৰ পিচটো এখন আহিব মেখেলাখন 980 rupees 980 টকা একেবাৰে কমত এনেকুৱা দামত এবোৰ কাপোৰ একেবাৰে নাপায় যেহেতু ভিডিও বিলাকত আপোনালোকে দেখিছে এইবিলাক কাপোৰ আমি কিমান দামত মানে 1200 এনেকুৱা দামৰ কাপোৰ কিন্তু আপোনালোকে আজি একেবাৰে খ্ৰীষ্টমাছ বুলি একেবাৰে কমত আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছো খালি আপোনালোকে 100 rupees এক্সট্ৰা শিপিং চাৰ্জ দিব লাগিব হেজো আছিল 980 rupees এবিলাক দামত আৰু নাপাবই নতুন যেটা সিজন আহিব এবিলাক দামত আপোনালোকে একেবাৰে নাপাব এজো সব ষ্টেপল কটনৰ খুব এজো ধুনীয়া কাপোৰ হয় এজো ষ্টেপল কটনৰ সব পাৰ্পল হোৱাইট আৰু ৰেড এটো আহিব আসলটো আৰু গুটেই গাতে এনেকে সৰুকে বুটা দিয়া আছে কাপোৰটো দেখিছেনে ব্ল্যাকত আছে এখিনি আহিব সাইডৰ পাৰিখিনি 1350 rupees 1350 টকা লগত 100 rupees এক্সট্ৰা দিব লাগিব যদি ভাল লাগিছে তেনেহলে স্ক্ৰীনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আহিব সব মেখেলাখন খুব ধুনীয়া ৰেডি টু ওয়্যাৰ যেতিয়া কৰিব বৰ মৰম লাগিব কাপোৰযোৰ এটো আহিব ব্লাউজৰ পিচটো খুব ধুনীয়া এযোৰ কাপোৰ ব্ল্যাকত আছে এবোৰ এটা মানে ঠাণ্ডাৰ দিনত পিন্ধিবৰ কাৰণে এটো কলা ৰংটো বেছি আৰু গৰমত যেহেতু সকলোৱে ভাল নাপায় নহয় একচুয়ালি কমফৰ্টেবল নহয় ব্ল্যাক কালাৰটো এজো আপোনালোকে ল'ব পাৰিব 1350 টকাত আৰু লগত 100 rupees এক্সট্ৰা শিপিং চাৰ্জ দিব লাগিব এজো আছে সব এজো একে ষ্টেপল কটনৰ জোৰা এজো কেছ বসা টাইপত আহিব আসলটো
গোটেই গাতে এনেকৈ থাকিব ঘনঘনকৈ পিংক আৰু হোৱাইটত ফুলটো দিয়া আছে আচলটোত আছে অলপমান মাল্টি কালাৰে কৰা আছে এইযোৰ আহিব 1450 টকা লগত 100 rupees এক্সট্ৰা দিব লাগিব এখন আহিব সব মেখেলাখন এইখিনি আহিব সাইডৰ পাৰি ব্লাউজৰ পিছটো সিম্পল হ'ব লগত এটা পাৰি থাকিব ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব এযোৰ দেখুৱাম এযোৰ কেঁচাপাত কটনৰ জোৰা হয় এযোৰ সব একদম একেবাৰে কম দামত দিছো এইবোৰ লাক আছিল 2800 টকা কিন্তু আজি আপোনালোকে এযোৰ লাভ কৰিব 2500 টকাত 2500 টকাত এযোৰ লাভ কৰিব কেঁচাপাত কটনৰ জোৰা এটো আহিব ৰেডত আৰু গুটে গাতে এটা ৰেড আৰু এটা ব্ল্যাক খুটাৰে ফুল বাছিছে এখিনি আহিব সব সাইডৰ পাৰিখিনি কেঁচাপাত কটনৰ জোৰা হয় দে এটো এবিলাক 3028 এনেকুৱা দাম হয় কেঁচাপাত কটনৰ জোৰা ব্লাউজৰ পিছৰ পাৰিটো এটো এক্সট্ৰা কৰি থোৱা আছে এটো আৰু এখন আহিব তাৰে মেখেলাখন এখন থাকিব মেখেলা 2500 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব ব্লাউজৰ পিছটো সিম্পল হ'ব এই লগত এটা সৰু পাৰি থাকিব 2500 টকা কেঁচাপাত কটনৰ জোৰা আৰু এটা কেঁচাপাত কটনৰ এটো জোৰা দেখোন অলপমান একদম লাইট পিচ কালাৰ টাইপত আহিব এটো এই দুটা পিছে আছিল সেইটো কাৰণে একেবাৰে কমতে দিছো আপোনালোকক পিচ কালাৰ টাইপত আহিব এটো আৰু ৰঙা খুটাৰে ফুল বাছিছে দেখিছেন এগিটা আহিব সাইডৰ পাৰি আৰু গুটে সাদৰখনত এনেকে বৰফি ডিজাইনত থাকিব কেঁচাপাত কটনৰ জোৰা ভাল লাগিলে দেৰি নকৰিব এখন আহিব সব মেখেলাখন এখন থাকিব মেখেলাখন এটো আহিব ব্লাউজৰ পিস লগত এনেকুৱা এটা সৰু পাৰি থাকিব 2500 2500 টকা এযোৰ দেখো কেঁচাপাত কটন এযোৰ ধেমাজি একদম আমাৰ মাটিৰ খালত বোৱা এযোৰ পিওৰ কাপোৰ হয় পিওৰ কেঁচাপাতৰ আমাৰ যিটো গাড়ী দিয়া জোৰা হয় এটো সক সেল বৰ্ডাৰ আহিব এযোৰ এটো আহিব আচলটো আৰু সাইডত এনেকৈ থাকিব এটো সেল বৰ্ডাৰ মাজত এটো এনেকুৱা ডিজাইন ইউনিক হয় কাপোৰযোৰ ইয়েলো কালাৰ খুটাৰে ফুল বাছিছে তো দেখিছেনে এযোৰ খুব ধুনীয়া এযোৰ কাপোৰ হয় এযোৰ পিওৰ হয় দে এযোৰ পিওৰ হয় এযোৰৰ দাম আহিব 3800 3800 টকা এযোৰ এইবিলাক 4000 ৰ ওপৰৰ কাপোৰ হয় এখন আহিব সব মেখেলাখন দেখিছেনে কিমান ঘনকে দিয়া আছে আৰু যথেষ্ট ওপৰলৈকে আছে পিওৰ হয় এযোৰ এখনি আহিব সাইডৰ পাৰিখিনি লগতে ব্লাউজৰ পিস থাকিব ব্লাউজৰ পিছত এনেকুৱা এটা সৰু পাৰি থাকিব ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব এযোৰ পিওৰ হয় কেঁচাপাত গাড়ী দিয়া এটো জোৰা হয় একেই ধেমাজি আমাৰ মাটিৰ খালতে বোৱা কাপোৰ এখিনি আপোনালোকে ধুই মেলি যেনেকুৱা তেনেকুৱা ধৰণে এইবিলাক পিন্ধিব পাৰে একেবাৰে বেয়া নহয় সদায় কাৰণে কাপোৰখিনি এইবিলাক ভাল হৈ থাকিব আৰু যিমান ধুব সিমানেই ভাল হ'ব এযোৰ আছে ৰঙা খুটত চব আৰু এযোৰ অলপমান খেৰেঙাকে দিয়া আছে ফুলটো এযোৰ অলপ খেৰেঙাকে আছে এইটো আহিব ব্লাউজৰ পিছটো এটো থাকিব ব্লাউজৰ পিছটো পাৰিটো লগত আছে সাইডত বেলেগকে দিয়া আছে পাৰিটো এখন আহিব চাদৰখন এখন থাকিব তাৰে মেখেলাখন এখন থাকিব সক মেখেলাখন আৰু ইয়াৰে ব্লাউজৰ পিস সৰি সাইডৰ পাৰিখিনি এইখিনি আহিব আৰু লগতে ব্লাউজৰ হাতত এটা পাৰি থাকিব এযোৰ দাম আহিব 3200 টকা 3200 ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এযোৰ আমাৰ ধেমাজিৰ মাটিৰ খালত বেয়া নুনি আৰু কটন হয় এযোৰ নেভি ব্লু ৰঙত আছে মাল্টি কালাৰ আচলটো ফুল বাছিছে গাত এনেকৈ থাকিব সৰু সৰুকে এটা দেখিছেনে এযোৰ ধুনীয়া কালাৰ কন্ট্ৰাষ্ট এযোৰ আপোনালোকে আজি 3200 3500 টকাত লাভ কৰিব এখিনি আহিব সাইডৰ পাৰি ব্লাউজৰ পিছটো সিম্পল হ'ব লগত এটা এনেকুৱা পাৰি থাকিব 3200 3200 টকা আৰু এখন আহিব লগতে মেখেলাখন এখন সব এখন থাকিব মেখেলাখন ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব আৰু প্ৰতিযোৰ কাপোৰৰ লগতে কিন্তু আপোনালোকে সৰু সৰু এটা গিফট লাভ কৰিব দেই এযোৰ আছে সব ইয়েলো কালাৰ নুনি আৰু কটন এযোৰ
এইটো মাল্টি কালাৰ ফুল বাচিছে গোটেই গাতে এনেকৈ থাকিব দেখিছেনে এযোৰ ধুনীয়া যোৰা এইবিলাক আপোনালোকে 3500 3800ৰ তলত কেতিয়াও নাপায় কিন্তু আজি আমি আপোনালোকক একেবাৰে ৰেহাই মূল্য দিছোঁ এইখিনি আহিব চাইডৰ পাৰিখিনি আৰু লগত ব্লাউজৰ পিছৰ হাতত এনেকুৱা এটা পাৰি থাকিব ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব এইটো কিন্তু আপোনালোকে ভিডিঅ'ত যিটো কালাৰ দেখিছে নহয় ইয়াতকৈ অলপ ব্ৰাইট হ'ব কালাৰটো দেই এতিয়া অকণমান যেন অফ মানে য়েল্লোটো অকণমান ফেডেড হৈ যোৱা নিচিনা লাগিছে কিন্তু বহুত ব্ৰাইট হয় কালাৰটো ইয়াত আহিছে অলপ কালাৰটো এইটো কালাৰ দেখিছে নহয় এই কালাৰটো যিটো আহিছে এইটো কালাৰ আহিব কিন্তু কাপোৰযোৰত কিয় জানো কালাৰটো এনেকুৱা ধৰণৰ আহিছে কিন্তু এইটো কালাৰ হ'ব সেম কালাৰটো এইটো হ'ব দেই 3200 টকা ভাল লাগিলে স্ক্ৰীনশ্বট কৰি যোগাযোগ কৰিব এখন আহিব চকটাৰে মেখেলাখন ভিডিঅ'টো আজি অলপ দীঘল হৈ গৈছে প্ৰথমতে আপোনালোকক অকণমান বা ক'বলগীয়া হ'ল যিহেতু সেইটো কাৰণে অকণমান দীঘল হৈ গৈছে এখন আহিব চক মেখেলাখন ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব আৰু এযোৰ আছে এযোৰো এটা পিছে আছে এযোৰ অকল এটা পিছে আছে আগতে দেখুৱাইছিলোঁ অফাৰতে দি দিলোঁ আপোনালোকক অকল এইটো এটা পিছে আছে ৰেডত আছে আচলটো আহিব এইটো গোটেই গাত এনেকৈ থাকিব এইখিনি গাচিং যোৰা বুলি কয় এইখিনিক এইটো আহিব আচলটো আৰু তাৰে ব্লাউজৰ পিছটো আহিব এইটো ৰঙাত আছে এইবিলাক গৰম ঠাণ্ডা বুলি কথা নাই এইটো পিয়ৰ পদ্মিনী কটনৰ যোৰা হয় এইটো ধেমাজিতে আমাৰ বোৱা এযোৰ দাম আহিব 2600 আৰু লগত আপোনালোকে 100 rupees এক্সট্ৰা শিপিং চাৰ্জ দিব লাগিব ধুনীয়া যোৰা হয় এইবিলাক আপোনালোকে 3000 টকাৰ তলত কতো নাপায় একদম পিয়ৰ পদ্মিনী কটনৰ যোৰা হয় আজি 2600 টকাত লাভ কৰিছে যদি ভাল লাগিছে তেনেহলে স্ক্ৰীনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব আকৌ এবাৰ কৈছো আপোনালোকে যি সকলে নিয়মিতভাৱে মোৰ পৰা কাপোৰ লৈ আছিল বা লৈ থাকে বা এইদিনত যদি আপোনালোকে মোৰ লগত কিবা যোগাযোগ কৰিছিল বা কিবা স্ক্ৰীনশ্বট পঠাইছিল তেনেহলে আকৌ এবাৰ মোলে আপোনালোকে স্ক্ৰীনশ্বট পঠাব এতিয়াৰ পৰাহে মই গোটেই সম্পূৰ্ণকে বস্তুখিনি মই ৰাখিবৰ কাৰণে চেষ্টা কৰিম আৰু একদিন যেহেতু ৰিপ্লাই দিয়া নাই তাৰ কাৰণ এইটোৱে যে মোৰ মোবাইলটো বেয়া হৈছিল আৰু আজি আপোনালোকে যি সকলে ভিডিঅ' চাই আপোনালোকৰ যদি কাপোৰ পছন্দৰ হৈছে তেনেহলে স্ক্ৰীনশ্বটটো লৈ আমাৰ লগত সোনকালে যোগাযোগ কৰিব যেহেতু অফাৰৰ কাপোৰ বিলাক সোনকালে বুকিং হৈ যায় তেনেহলে আপোনালোকে সোনকালে পেমেন্টটো কৰি আমাৰ বুকিংটো কৰিব তেনেহলে আৰু যি সকলে মোৰ ভিডিঅ'সমূহ চাই আছে বা মোৰ কাপোৰ কালেকচন ভাল লাগিছে প্লিজ ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব তেনেহলে মই মনস্তুতি আছে আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছো ধন্যবাদ